শ্ৰীভূমি জিলাৰ ফকীৰ বজাৰ গিৰিশগঞ্জত কোটিটকীয়া পথ নিৰ্মাণত কেলেংকাৰী ঠিকাদাৰৰ বিৰুদ্ধে মুৰ্দাবাদ ধ্বনি স্থানীয় ৰাইজৰ অঞ্চলটোৰ লাইফলাইন এই পথটোৰ প্ৰায় 1.5 কিলোমিটাৰ নিৰ্মাণ কৰাৰ বাবে চৰকাৰে 1,60,00,000 টকা মঞ্জুৰ কৰিছিল কিন্তু ঠিকাদাৰজনে নিম্নমানৰ কামেৰে চলাইছে লুণ্ঠন আৰু এই বিষয়ে আমি অধিক জানিবলৈ সংযুক্ত হৈছোঁ আমাৰ শ্ৰীভূমিৰ জ্যেষ্ঠ সাংবাদিক অসীম দেৱৰ সৈতে অসীম হয় ফকীৰবাজাৰ অঞ্চলৰ লাইফলাইন বুলি খ্যাত এই ফকীৰবাজাৰ গিৰিশগঞ্জ ৰাস্তা আৰু এই কাজ নিম্নমানৰ থকাৰ বাবে কিন্তু এই অঞ্চলৰ স্থানীয় ৰাইজে বৰ্তমানে কাম বন্ধ কৰি দিলে কাৰণ ঠিকাদাৰৰ ময়মতালিত কাম নচলিব কাৰণ ঠিকাদাৰৰ ময়মতালি আৰু দেখা গৈছে যে পিচ কৰাৰ পিছতে এনেদৰেই পিচবিলাক যি মেটেলিং কৰিছে মেটেলিংবিলাক উঠি গৈছে যাৰ কাৰণে ইয়াৰ যিসকল স্থানীয় ৰাইজ আছে তেওঁলোকে বৰ্তমানে কাম বন্ধ কৰিছে তেওঁলোকে এটাই দাবী ঠিকাদাৰে ইয়াতে তেওঁলোকে আহি ভাল কাম কৰিব লাগিব নহ'লে তেওঁলোকে কাম কৰিব নিদিব আৰু বৰ্তমানে দেখা গৈছে যে এই যে পথটো আছে এই পথ কিন্তু আগতে ওখ আছিল কিন্তু বৰ্তমানে তেওঁলোকে যেতিয়া মেটেলিং আছিলে সেই মেটেলিং নকৰাকৈ তেওঁলোকে কাম কৰিছে গতিকে এই অঞ্চলৰ স্থানীয় ৰাইজৰ দাবী যে ভাল কাম নহ'লে কাম বন্ধ কৰিব এই অঞ্চলৰ স্থানীয় ৰাইজ আছে আমি তেওঁলোকৰ পৰাও জনাৰ চেষ্টা কৰিম আপোনালোকৰ অভিযোগ কি কিহৰ কাৰণে আপোনালোকে কাম আমালোকৰ মেইন অভিযোগটো কি হ'ল এই ৰাস্তাটো ইমান ইম্পৰ্টেণ্ট ৰাস্তা ভাৰত পাকিস্তানৰ যুদ্ধৰ সময়তো এই ৰাস্তাই আপোনাৰ 1971ত খুব ভাল এটা ভূমিকা কৰিছিলে দুটা PDS গুডছৰ আপোনাৰ ডাঙৰ আপোনাৰ গুদাম আছে গোটেইকেইটা বস্তু এই ৰাস্তা দি অহা যোৱা কৰে ছেকেণ্ডলি এইটো এটা মডেল হস্পিটেল আছে গিৰিশগঞ্জ যিটো আমাৰ লাইফলাইন তাত অহা যোৱা কৰাৰ একমাত্ৰ এইটো ৰাস্তা এতিয়া সেই ব্লক থাকোঁতে মানে অকণমান আপোনাৰ হাইটটো আছিলে এতিয়া ব্লকটো উঠাই লৈ যায় বেলেগত আপোনাৰ কি কৰিছে সিহঁতি জানে কিন্তু এতিয়া বেটেলিং নকৰি পেলাই ওপৰত নামৰ কাৰণে এটা পিচ কৰি গৈ আছে এতিয়া আমালোকে যেতিয়ালৈকে প্ৰপাৰলি কামটো নহ'ব তেতিয়ালৈকে আমালোকে কাম কৰিবলৈ নিদিওঁ এইটো এটা আমাৰ ৰাইজৰ আমাৰ সিদ্ধান্ত হৈছে এইটো এটা কাম নিম্নমানৰ হৈছে কাম একেবাৰে নিম্নমানৰ মানে কেইটা মেইন গ্ৰেট নিম্নমানৰ হৈছে এইটো একদম মানে খোৱাৰ কোনো কথা নাই এইটো ইমান বেয়া কাম ধন্যবাদ দিছোঁ আগৰ উত্তৰ কৰিমগঞ্জ আৰু বৰ্তমানে দক্ষিণ কৰিমগঞ্জৰ এই এটা লাইফলাইন আৰু প্ৰায় 50,000 লোক অহা যোৱা কৰে এইখন পথেৰে আৰু এই অঞ্চলৰ লাইফলাইন বুলি খ্যাত এই অঞ্চলৰ স্থানীয় ৰাইজৰ লাইফলাইন বুলি খ্যাত এইখন পথ আৰু বহু ৰাইজ আছে আমি তেওঁলোকৰ পৰাও জনাৰ চেষ্টা কৰিম কি ক'ব এই অঞ্চল আপোনালোকৰ লাইফলাইন কিন্তু নিম্নমানৰ কাম চলি আছে চাওক আমি আজি আমাৰ গাঁও ইয়াত মানে আমাৰ চব মানুহ ইয়াত অহা যোৱা কৰি এটা ব্লক আছে ব্লকৰ আণ্ডাৰত কিমান গাঁও পৰে আপোনালোকে জানে আৰু মেইনলি হ'ল আপোনাৰ এই PWD বিভাগটো আমাৰ চিফ মিনিষ্টাৰৰ হাতত আছে তাৰপিছতো ইমান ডাঙৰ কেনেকুৱা সাহস পালে একজন কণ্ট্ৰেক্টাৰে যে ইমান নিম্নমানৰ কাম কৰি আছে মানে কোনো মেডেলিং নাই একো নাই চিধা কাৰ্পেটিং চলি আছে মানে মাটি চাটি একো চফা কৰা নাই মানে তেলবিলাক যি লাগে মেডিচিন একো দিয়া নাই মুখ্যমন্ত্ৰীৰ ওপৰত কি দাবী মুখ্যমন্ত্ৰীৰ ওচৰত আমাৰ এইটো দাবী আপুনি জিৰ' টলাৰেঞ্চ বুলি কৈছে এইটো আমি দেখিব বিচাৰিছোঁ আজি আমাৰ পুৰণা উত্তৰ কৰিমগঞ্জ আৰু নতুন চাউথ কৰিমগঞ্জ হ'ল এইটো ৰাস্তাৰ আমাৰ অহা যোৱা কৰা একমাত্ৰই ৰাস্তা যদি আপুনি কৰাপশ্যন মুক্ত বিচাৰিছে তেতিয়াহ'লে ইমিডিয়েটলি একশ্যন লওক আমি ইয়াত কাম কৰিব নিদিওঁ চিধা কথা আমি ইয়াত কাম কৰিব নিদিওঁ হয় এই অঞ্চলৰ স্থানীয় ৰাইজৰ দাবী যিহেতু মুখ্যমন্ত্ৰীৰ এই বিভাগৰ দায়িত্বত আছে গতিকে মুখ্যমন্ত্ৰীৰ ওচৰত তেওঁলোকৰ দাবী যদি কাম ভাল হয় তেনেহ'লে তেওঁলোকে কাম কৰিব দিব আৰু মুখ্যমন্ত্ৰীয়ে এইখন তদাৰক অসীম দেৱ আপোনাক ধন্যবাদ জনাইছোঁ